নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 ফেব্ৰুৱাৰী। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰতিগৰাকী কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিলে পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কি কৰিব নিশ্চয় সবিশেষ জনাই দিয়া হ'ব ভিডিঅ'টোৰ জৰিয়তে। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অসমত নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ অৰুণোদয় তালিকাত নামটো অন্তৰ্ভুক্ত নাই তেনে ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব? ৰেচন কাৰ্ড লাভ কৰিব জনতাই। চৰকাৰে নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বজাৰ লগে লগে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। কোটি কোটি লোকে লাভ কৰিলে পিএম কিষাণৰ 2,000কৈ টকা। যদি আপুনি ধন লাভ কৰা নাই তেন্তে শীঘ্ৰে কৰক অভিযোগ। প্ৰকাশ পালে হেল্পলাইন নম্বৰ। অভিযোগ কৰক 1552 নম্বৰত অথবা 01124300060 নম্বৰত এতিয়া আপুনি যোগাযোগ কৰক। অভিযোগ কৰাৰ 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। অভিযোগ দিয়াৰ পিছতো যদি পিএম কিষাণৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে পিএম কিষাণৰ তালিকাৰ পৰা। যদি আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম কি কি কাম কৰিব লাগিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কৃষকৰ বাবে বিধানসভাত ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধান আৰু সৰিয়হৰ ওপৰত কেন্দ্ৰীয় NSPৰ উপৰিও ৰাজ্য চৰকাৰে দিব ধন। বৰপেটাৰ মাকৈটো দিয়া হ'ব NSP। প্ৰতিটো সমষ্টিতে হাইস্কুলৰ বাবে দিয়া হ'ব 8 কোটিকৈ অধিক টকা। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ডত প্ৰথমবাৰৰ বাবে দাইল চেনি বজাৰৰ মূলতকৈ 10ৰ পৰা 25 টকা কমকৈ দিয়াৰ সিদ্ধান্ত। মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 27 লাখ মহিলাক 3 বছৰৰ 50,000 টকাকৈ প্ৰদান কৰি লাখপতি বাইদেউ গৰিব চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰটো জমা কৰিছে নেকি? তেনে ক্ষেত্ৰত 27 লাখ মহিলাৰ নাম অন্তৰ্ভুক্ত কৰিছে চৰকাৰে আৰু 27 লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। বাকী 13 লাখ মানুহৰ নাম কৰ্তন কৰা হৈছে। আপুনি টকাটো পাবলৈ নাই কেনেকৈ গম পাব? নিশ্চয় সবিশেষ জনাম। ভিডিঅ'টো অলপকৈ স্কিপ নকৰাকৈ চাই থাকিব। লগতে যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। বিহালীত একেপুলৰ পৰা লাখপতি বাইদেউৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে বিদ্যুৎ বিল 1 টকাৰ পৰা 1 টকা 50 টকালৈকে হ্ৰাস কৰা হ'ব। হয় বন্ধু বান্ধৱীসকল, 1 টকাৰ পৰা 1 টকা 50 পইচালৈকে হ্ৰাস কৰিব বিদ্যুৎ বিল। স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে প্ৰাণদায়ক ভাতা দিয়াৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিখন গাঁৱলৈ 1 কোটি টকাকৈ দিয়াৰ বাবে আঁচনি গ্ৰহণ কৰিছে চৰকাৰে। বিদ্যালয় নামঘৰ উন্নয়নৰ বাবে দিয়া হ'ব এই ধনৰাশি। মাজুলী দলঙক লৈও ফল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় 21খনকৈ ভাল খবৰ দিছে আৰু বহুকেইটা ভাল খবৰ আছে। কি আছে নিশ্চয় সবিশেষ জনাম আন এটা ভিডিঅ'ত। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাগবাৰ সমষ্টিৰ জনতাক নালাগে অৰুণোদয় আঁচনি। বিধায়ক শ্বেৰমান আলীয়ে এই কথা উল্লেখ কৰিলে। অৰুণোদয়ৰ বিপৰীতে শ্বেৰমান আলীয়ে বিচাৰিলে দলং আৰু কলেজ। বৰপেটাৰ আয়ুক্ত বাগবালৈ যাব জনতাৰ মতামত লৈ। জনতাৰ সৈতে অৰুণোদয় নলগা প্ৰসংগক লৈ আলোচনা কৰিব। জনতাৰ মতামতক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। দৰিদ্ৰ লোকৰ মুখৰ পৰা কিয় অৰুণোদয় আঁচনি কাঢ়িব বিচাৰিছে বুলি এনেকুৱাকৈ কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাত শ্বেৰমান আলীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026ত বিজেপিৰ বিৰুদ্ধে কৰা হ'ব ভোট বৰ্জন। চৰকাৰৰ অৰুণোদয় নালাগে বুলি হুংকাৰ দিলে মধ্যভোজনৰ কৰ্মচাৰীয়ে। আমি ভিক্ষা মগা নাই, আমি আমাৰ প্ৰাপ্য বিচাৰিছো বুলি মন্তব্য কৰিছে বা হুংকাৰ প্ৰদান কৰিছে। আমাৰ প্ৰাপ্য নাপালে 2026ত আমি ভোট বৰ্জন কৰিম। মহানগৰীৰ চচলত কাঁহী বাতি বজাই মধ্যভোজনৰ সংস্থাৰ প্ৰতিবাদ। নেতা মন্ত্ৰী 1 কাপ চাহ খোৱা পইচা আমি দৰমহা হিচাপত নাপাওঁ। কেৱল ইয়াই নহয়, সময়তে মাননি দিয়াৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে।
৯,০০০ টকালৈকে বৃদ্ধি কৰিব লাগিব মধ্যভোজনৰ কৰ্মচাৰীৰ মাননি 2026ত বিজেপিৰ বিৰুদ্ধে কৰা হ'ব ভোট বৰ্জন হয় বন্ধু বান্ধৱীসকল ক্ষোভিত হৈ পৰিছে ৰাইজে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ অভিযোগ তুলি উত্তাল হল সদন সংখ্যালঘুৰ ওপৰত দিনক দিনে বৃদ্ধি হৈছে অত্যাচাৰ চৰকাৰৰ আক্ৰোশৰ বলি হৈছে সংখ্যালঘুসকল হয় বন্ধু বান্ধৱীসকল এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে পৰিকল্পিতভাৱে চোৱাচাপৰি লোকক টাৰ্গেট কৰি লৈছে চৰকাৰে সংখ্যালঘুক বিপদত পেলাই আনন্দ লাভ কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুছলমানক বিপদত পেলাবলৈ নিতৱানে নতুন নতুন আইন বিদেশী খেদাৰ নামতো চলোৱা হৈছে অত্যাচাৰ বিদেশী সজাই বন্দী কৰা হৈছে ডিটেনশ্যন কেম্পত কেৱল এয়াই নহয় মানৱ অধিকাৰৰ উলংঘন কৰিছে চৰকাৰে সংখ্যালঘুৰ ন্যায় বিচাৰি বিধানসভাৰ মজিয়াত বিধায়ক আমিনুল ইছলামৰ মন্তব্য হয় বন্ধু বান্ধৱীসকল বিধায়ক আমিনুল ইছলামে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাক চৰকাৰী ঘৰ লাগিব নেকি চৰকাৰী ঘৰ নোপোৱাটো এতিয়া আপোনালোকৰ অতি সহজ হৈ পৰিব হয় বন্ধু বান্ধৱীসকল চৰকাৰী ঘৰ পোৱাটো এতিয়া হ'ব আপোনাৰ বাবে অতি সহজ কোনে কোনে পাব চৰকাৰী ঘৰ অসমৰ প্ৰতিজন লোকৰে থাকিব পকী ঘৰ চৰকাৰী ঘৰক লৈ সলনি হল কেইবাটাও নতুন নিয়মেৰে জনতাই লাভ কৰিব চৰকাৰী ঘৰ যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ বা চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম আছে নেকি যদি নাম থাকে আপুনি চৰকাৰী ঘৰ টকা পোৱা নাই নেকি বা চৰকাৰী ঘৰৰ প্ৰথম কিস্তি লাভ কৰিছে দ্বিতীয় কিস্তি লাভ কৰা নাই নেকি বা দ্বিতীয় কিস্তি লাভ কৰিছে তৃতীয় কিস্তি পোৱা নাই নেকি যদি এনেকুৱা সমস্যা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব এইবাৰ ৩ লাখতকৈ অধিক লোকে পাব বিনামূলীয়া চৰকাৰী পকী ঘৰ চৰকাৰে আপোনালৈ লৈ আহিছে ১৬,১৫৯ কোটি টকাৰ বিশেষ উপহাৰ আধাৰ কাৰ্ড আৰু এখন ফটো সলাই পেলাব আপোনাৰ জীৱন ৩,৮৮,০০০ নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰৰ ২০২৫ বৰ্ষতে ৩ লাখতকৈ অধিক চৰকাৰী ঘৰ নিৰ্মাণ হ'ব আধাৰ কাৰ্ড থকা লোকসকলে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ মাহিলী উপাৰ্জন ১৫,০০০ টকা হ'লে পাব আপুনি চৰকাৰী ঘৰ ৫ একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়া চৰকাৰী ঘৰ ৩,৮৮,০০০ চৰকাৰী ঘৰৰ বাবে খৰচ কৰিব চৰকাৰে ৯,৭২৬ কোটি টকা ৯০% খৰচ কৰিব মোদী চৰকাৰে আৰু ৰাজ্য চৰকাৰে খৰচ কৰিব ১০%। জৰীপত নাম অন্তৰ্ভুক্ত নোহোৱাসকলৰ বাবে পুনৰ জৰীপ চলোৱা হ'ব এই জৰীপৰ বাবে কোনো চৰকাৰী বিষয়ৰ প্ৰয়োজন নাই আত্মীয় গোটৰ মহিলাই চলাব জৰীপ হয় বন্ধু বান্ধৱীসকল লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ এতিয়া অতি সহজতে পাব আপুনি চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত অতি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰক চৰকাৰী ঘৰ আবেদন কৰাৰ পিছতে মহিলাসকলে জৰীপ চলাই আপোনাক প্ৰদান কৰিব চৰকাৰী ঘৰৰ সুবিধা আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হেৰা পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম এতিয়া চেক কৰক আপোনাৰ অঞ্চলত আপুনি কিমান টকাকে ৰন্ধন গেছ ক্ৰয় কৰে বা আপুনি সাবসিডি টকাটো পায় না নাই যেতিয়া আপুনি ৰন্ধন গেছ ল'ব লোৱাৰ সময়তে চৰকাৰে আপোনাৰ একাউণ্টত সাবসিডিৰ টকা প্ৰদান কৰিব যদি আপুনি সাবসিডিৰ টকাটো নাপায় তেনে ক্ষেত্ৰত কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত কমিল ৭ টকাকে বৃহৎ সালসলনি চিলিণ্ডাৰৰ মূল্যত প্ৰকাশ পালে প্ৰতিখন জিলাৰ নতুন মূল্যৰ তালিকা চাই লওক ক'ত কিমান টকা ৰন্ধন গেছৰ মূল্য বজালিত ৮৪৫ টকা বাক্সাত ৮৬০ টকা বৰপেটাত ৮৪৫ টকা বিশ্বনাথত ৮৬৮ টকা বঙাইগাঁৱত ৮৩৭ টকা কাছাৰত ৯৩৭.৫০ টকা চৰাইদেউত ৮১৮ টকা হয় বন্ধু বান্ধৱীসকল অৱশেষত চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিছে আপোনাৰ জিলাত কিমান টকা ৰন্ধন গেছৰ মূল্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ বিশেষ ঘোষণা কৰা হৈছে ছেপ্টেম্বৰ অক্টোবৰত প্ৰদান কৰা হ'ব ১ লাখ কোটি টকা হয় বন্ধু বান্ধৱীসকল অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ১,৬২,০০০ যুৱক যুৱতীয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে এই আঁচনিৰ বাবে ২ লাখৰ পৰা ৫ লাখ কোটি টকা পাবলৈ এতিয়া কৰক আপুনি আবেদন মাজত মাত্ৰ ৩টা দিন বাকী আছে তাৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা আৰু আজিৰ পৰা এমাহৰ ভিতৰতে ইয়া আপোনালোকক আবেদন কৰিবলৈ আহ্বান জনাইছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া মাজত মাত্ৰ ৩টা দিন বাকী আছে যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ
৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে। ইয়াৰ উপৰি 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। So thank you for watching full video.